সদৌ উকিল সন্থাৰ সাধাৰণ সম্পাদক তথা সমাজসেৱক দীপক কুমাৰ দাসক 2025 বৰ্ষৰ সমাজদৰদী মথুৰাপুৰী বঁটা প্ৰদান। বৰপেটাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে দীপক কুমাৰ দাসক এই বঁটা প্ৰদান কৰে। বৰপেটা সত্ৰৰ নহাটীৰ বাটচৰাৰ সন্মুখত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাটৰ চেলেং চাদৰ, সত্ৰীয়া পাক, বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰ স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু 10,000 টকাৰ চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে বৰপেটাৰ সুসন্তান তথা বিশিষ্ট লেখক জ্ঞানৰঞ্জন দাসক 2025 বৰ্ষৰ তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ কিৰণ চন্দ্ৰ বায়নক অৰ্জুন চন্দ্ৰ দাস বঁটা প্ৰদান কৰা হয়। আতচবাজী শিল্পী প্ৰয়াত নৰহৰি পাঠকৰ স্মৃতিত আয়োজিত আৰু হৰে কৃষ্ণ দাসে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সমাজকৰ্মী হেমেন কাকতিক সম্বৰ্ধনা জনোৱাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটা মহকুমাৰ ভিতৰত গণিতত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ গৌৰাংগ দাস আৰু সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰী যুক্তা ভাৰদ্বাজক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে। প্ৰাক্তন বিধায়ক ডাক্তৰ তাৰাপ্ৰসাদ দাস, চলচ্চিত্ৰ প্ৰযোজক কুশান চৌধুৰী, বৰপেটা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অনিল দাস, কৃষ্ণকান্ত দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বৰপেটাৰ পৰা শহীদুল ইছলামৰ ৰিপৰ্ট, পি সংবাদ। আজি এটা জীৱনৰ নতুন এটা অধ্যায় যে তাঁতীকুছি যি সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নহাটীৰ বাটঘৰাৰ আজি এটা অনুষ্ঠান পাতিছে বৰপেটা সত্ৰৰ নহাটীৰ বাটঘৰাৰ ওচৰতে। ইয়াত বিশিষ্ট ব্যক্তি লোকে লোকাৰণ্য হৈ আছে। তেওঁলোকৰ মূল কথাটো হ'ল সমাজ জীৱনত যিসকলে কাম কৰি আহিছে তেওঁলোকক উদ্যোগ জনোৱাৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো কৰিছে। আজি এই অনুষ্ঠানটোৰ মূল কথাটোৱেই হ'ল যে প্ৰথম অৱস্থাত বৰপেটাক যিসকলে প্ৰজ্ঞাৰ আলোকিত কৰিছিল সেইসকলক শ্ৰদ্ধাঞ্জলি, আৰু যিসকল বিজ্ঞ পুৰুষে বৰপেটাক আজি মাটি উৰ্বৰ কৰিছিল সেইসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈকে বিশেষভাৱে আজি সম্বৰ্ধনা। আৰু জুবিন গাৰ্গৰ সেই কালজয় গীত সকলোৱে সমস্তৰে গাইছে। সেই গীতটোৱেই হ'ল যে মায়াবিনী, এই গীতটো আজি গাইছে সমস্তৰে গাই। তাৰপিছত ইয়াত আজি যিসকল বঁটাপ্ৰাপক আছিল সত্ৰীয়া পৰম্পৰাৰে তেওঁলোকক আদৰি আনিছে। সেইসকলৰ ভিতৰত আমাৰ বিশিষ্ট লেখক আৰু গৱেষক জ্ঞানৰঞ্জন দাস, তেওঁ পাইছে তাঁতীকুছি বঁটা। বিশিষ্ট শিক্ষাবিদ অৰ্জুন চন্দ্ৰ দাসৰ নামত যিটো আমাৰ শিক্ষাৰত্ন বঁটা দিয়া হয়, এইবাৰ পাইছে আমাৰ ডক্টৰ কিৰণ বায়ন ছাৰদেৱে। আৰু তেওঁ একেলগে শিক্ষাবিদ, আনফালে তেখেতে এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ। আৰু মোক তেওঁলোকে নিৰ্বাচন কৰিছে যে বৰপেটা, আপোনালোক জানে যে বৰপেটাৰ অন্য এটা নাম হ'ল মথুৰাপুৰী। বৰপেটাৰ মথুৰাপুৰী বঁটা আজি মোক তেওঁলোকে দিছে যে মানৱ দৰদী বঁটা। যে মানৱ দৰদী বুলি কোৱাৰ লগে মানুহৰ হৈ কাম কৰা। তেওঁলোকে হয়তো মই যিবোৰ কাম কৰিছোঁ আজি সমাজ জীৱনত তেওঁলোকৰ হয়তো চকুত পৰিছে, সেইবাবে মোক এই বঁটাৰ বাবে তেওঁলোকে বিবেচনা কৰিছে। মই চাওক, আজি অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আজি গুৱাহাটী বিশ্ববিদ্যালয় মোৰ প্ৰফেশ্যনেল ওকালতি, মই ওকালতি কৰোঁ গুৱাহাটী হাইকোৰ্টত, আৰু মই সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক। তাৰ মাজত থাকি এটা সমাজৰ যিখিনি আৰ্তজন যাৰ যি প্ৰয়োজন হয় সকলোকে সহায় কৰি। আপোনালোকে জানে কৰোণাৰ সময়ত ইয়াৰে যিখিনি খাতি খোৱা মানুহক মই এমাহৰ খাদ্য দিছিলোঁ। ইয়াত থকা বহুত মানুহক আমি চিকিৎসাৰ কাৰণে পইচা পাতি দিয়াৰ উপৰিও আমি ব্লাডৰ যোগান ধৰোঁ। আমাৰ এটা অনুষ্ঠান আছে, আমি ব্যক্তিসকলে ব্লাডৰ যোগান ধৰোঁ। আৰু যে এই ধৰণৰ কাৰ্য যদি মানুহৰ জীৱন দান দিব পাৰে, আমি তেজ দিব লাগিব। যদি অৰ্থই মানুহৰ জীৱন ঘূৰাই আনিব বিচাৰে, কেইটামান পইচাৰ দ্বাৰাই যদি মানুহৰ জীৱন ঘূৰি আহে, আমি কিয় পইচা নিদিম? আজি বাৰু দায়িত্বটো বাঢ়িবই ভাবিছোঁ, আৰু জীৱনৰ উদ্দেশ্য এইটো যে জীয়াই থাকিম আৰু মানুহৰ বাবে কাম কৰিম। ধন্যবাদ।